শ্ৰীকান্ত শইকীয়া সংগীত মহাবিদ্যালয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ। এই মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল 1996 চনৰ 17 জানুৱাৰী সন্ধিয়া আমি 7:20 যাওঁতে আচলতে অনুষ্ঠানটো আমি আৰম্ভ কৰিছিলোঁ, উন্মোচন কৰা হৈছিলে। আৰু সেই সময়ত আমাৰ গুৰু পণ্ডিত সুকুমাৰ বৰঠাকুৰ মহাশয়ে তেখেতে সেই সময়ত আমাক দূৰভাষৰ জৰিয়তে আমাক শুভেচ্ছা বাণী দিছিল, আশীৰ্বাদ বাণী প্ৰদান কৰিছিল। শাৰীৰিক অসুস্থতাৰ কাৰণে তেখেত আহিব পৰা নাছিলে। আৰু এনেধৰণে আমি পূব ফৰিদনগৰৰ ৰাজাবাহাৰ ভিলাত আমি মহাবিদ্যালয়খিনি শুভাৰম্ভ কৰিছিলোঁ। সেই সময়ত আমাৰ মাজত আছিলে ভগৱান বৰ্মন, কনক গোস্বামী, সুৰথ ৰজা ডেকা প্ৰয়াত তেখেত, প্ৰয়াত চন্দ্ৰ কলিতা, বনমালী কলিতা, মাধৱ মজুমদাৰ প্ৰমুখ্যে কৰি পূব ফৰিদনগৰ আমাৰ স্থানীয় দেৱকান্ত গোস্বামী আমাৰ একেবাৰে কাষৰ। আমি সকলোৱে গোট খাইছিলোঁ আৰু গোট খাই পেলাই অনুষ্ঠান ভাগি আমি শুভ উন্মোচন কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা নিৰবিচ্ছিন্নভাৱে আমি যোৱা 27টা বছৰ এই অনুষ্ঠান জৰিয়তে আমি শিক্ষা প্ৰদান কৰিছিলোঁ। অৱশ্যে ক'ভিড মহামাৰীৰ কাৰণে আৰু আমাৰ ব্যক্তিগত অসুবিধাৰ কাৰণে মাজতে কিছু সময় বিৰতি ল'ব লগা হৈছিল, যদিও আমাৰ গৱেষণামূলক আৰু অধ্যয়নমূলক কামসমূহ চলি আছিলে। আৰু আমাৰ এই সংগীত মহাবিদ্যালয়ৰ প্ৰায় 4-5জন ছাত্ৰ ছাত্ৰীয়ে সংগীত বিশাৰদ তবলা আৰু ভোকেলত তেওঁলোকে উত্তীৰ্ণ শিক্ষাৰ্থী। তাৰোপৰি আমাৰ এই মহাবিদ্যালয়ৰ প্ৰায় গান্ধৰ্ব মহাবিদ্যালয়ৰ যোগেদি যিটো সংগীতৰ বৃত্তি পৰীক্ষা বুলি কোৱা হয়, সেই বৃত্তি পৰীক্ষাত আমাৰ অনুষ্ঠানৰ প্ৰায় 2গৰাকীয়ে উত্তীৰ্ণ হৈছিলে আৰু তেওঁলোকে এতিয়া কৰ্মৰত অৱস্থাত আছে। এগৰাকী হ'ল অৰূপ কুমাৰ মিশ্ৰ, তেওঁ দূৰদৰ্শন কেন্দ্ৰৰ সঞ্চালক ৰূপে। আনগৰাকী হৈছে কল্পনা মহন্ত, তেওঁ DPS গুৱাহাটী DPSৰ তেখেতে শিক্ষয়িত্ৰী হিচাপে কৰ্ম সম্পাদন কৰি আহিছে। তাৰোপৰি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে যিসকলে সংগীত বিশাৰদ ডিগ্ৰী পালে তেওঁলোকেও বিভিন্ন ঠাইত কৰ্মৰত হৈ আছে। আৰু উল্লেখযোগ্য হ'ল গীতাঞ্জলি গোস্বামী, তেওঁ ধুনীয়া শাস্ত্ৰীয় সংগীত আৰু আধুনিক গীত গায়। ভাস্বতী ভৰালী বৰগীত বৰ সুন্দৰভাৱে গায় আৰু তেওঁ এবাৰ সদৌ অসম ভিত্তিত পোৱা শাস্ত্ৰীয় সংগীত প্ৰতিযোগিতাত প্ৰথম হৈছিলে। বিদিশা দেৱী, তেওঁ এতিয়া বৰ্তমান চিকিৎসা বৃত্তিত কৰ্মৰত। কনক গোস্বামী, তেখেত অৱসৰ ল'লে, তেখেতো আমাৰ তবলাত পাছ কৰিছিলে। এনেকৈ অনেক ধৰণৰ ছাত্ৰ ছাত্ৰী ওলাই আহিছে আমাৰ বিদ্যালয়ৰ পৰা। আৰু আমি আকৌ ক'ভিড মহামাৰীৰ পাছত 2022 চনত পুনৰ আমি সংগীত মহাবিদ্যালয়খন উজ্জীৱিত কৰিবৰ কাৰণে প্ৰচেষ্টা লৈছিলোঁ। আৰু এই ক্ষেত্ৰত আমাৰ ভগ্নী কৰবী দত্তই বিশেষ প্ৰচেষ্টা লৈ আকৌ আৰম্ভ কৰা হৈছে। আৰু ইতিমধ্যে আমি আমাৰ যি পূব ফৰিদনগৰৰ যি ৰাজাবাহাৰ ভিলাত আমি অনুষ্ঠানটো আছিলে, তাতে আমাৰ মূল কাৰ্যালয়টো ৰাখি আমি বৰ্তমান পৰেশ টাৱাৰত ইয়াৰ সংগীত মহাবিদ্যালয়ৰ ক্লাছসমূহ বা শ্ৰেণীসমূহ নিয়মীয়াকৈ প্ৰতি ৰবিবাৰে আমি আগবেলা অনুষ্ঠিত কৰি আহিছোঁ।